a quadrilateral PQRS circumscribe a circle, then you have to show that PQ plus RS, that is PQ plus RS, equal to PS plus Q1. So PS plus Q1. So which theorem is used? The theorem is that tangents drawn from external point are equally in length. ধৰা P ৰ পৰা আমি দুটা টেনজেন্ট আনিছো, ইফালে PQ টেনজেন্ট and PS টেনজেন্ট. PQ টেনজেন্টৰ পইণ্ট অফ কন্টেক্ট A, তো লেংথ PA, আৰু ইফালে টনাটোৰ পইণ্ট অফ কন্টেক্ট D, তো লেংথ PD. তো PA অলৱেজ ইকুৱেল টু PD থিয়ৰম আমাৰ জানা আছে। সেই থিয়ৰমটো ইউজ হ'ব, কিন্তু ইউজ কৰোঁতে তোমালোকৰ কনফিউজন হয় যে ৰিজাল্টকেইটা ভালকৈ নাহে। তো চোৱা কেনেকৈ কৰিবা। সিম্পল প্রুফ তুমি লিখিবা বাই থিওরাম লাগিলে থিওরামৰ স্টেটমেন্টটো লিখি দিবা এক্সামত। তো মই ডাইৰেক্টলি বাই থিওরাম কি পাম আমি, পি এ চিধা চিধি লিখি যাবা, পি এ ইকুৱেলছ টু পি ডি, নাম্বাৰ 1 দি দিয়া। তাৰপিছত কোৱা ইয়াতে আহি যোৱা, কিউ এ ইকুৱেল টু কিউ বি, কিউ এ ইকুৱেল টু কিউ বি। তাৰপিছত ইয়াতে মই নাম্বাৰিং কৰা নাই এতিয়ালৈকে, মই প্ৰচেছটো কৈ আছোঁ। ইয়াতে গুচি আহা, তো আৰ বি ইকুৱেল টু আৰ চি, নিজৰ ইচ্ছামতে লিখি গ'লে হ'ল, বাকী কথাখিনি পিছত কৈ আছোঁ। আৰ বি ইকুৱেল টু আৰ চি। ইফালে গুচি আহা, এছৰ পৰা দুটা টেনজেন্ট আনা হৈছে, ইফালে এটা ইফালে এটা। লেংথ অফ দিছ টেনজেন্ট ইজ ইউৰ এছ চি, পইণ্ট অফ কণ্টেক্টলৈকে ডিষ্টেঞ্চটোক লেংথ বুলি ধৰা হয়। এছৰ পৰা ডিলৈকে এই লেংথটোক এছ ডি বুলি ক'বা। তো তুমি ইয়াৰ পৰা কি পাবা, এছ চি ইকুৱেল টু এছ ডি, এছ চি ইকুৱেল টু এছ ডি। এটা বস্তু ভেৰিফাই কৰি ল'বা এতিয়া, পি কিউ প্লাছ আৰ এছ আছে, তেতিয়া পি কিউ যদি চোৱা, পি কিউ লেফ্ট সাইডে আছে প্লাস আর এস। তো পি কিউ যদি আমি স্প্লিট করে দিও, পি এ প্লাস এ কিউ, পি এ প্লাস এ কিউ বা কিউ এ, আর এস অফ স্প্লিট করে দিয়া আর সি প্লাস এস সি, আর সি প্লাস এস সি, এইটো আহি আছে। তেতিয়া তুমি চাবা পি এ কিউ এ আর সি এস সি এইখিনি এটা সাইডত ৰাখিবা, পি এ আছে, কিউ এ আছে, আর সি ইফালে আছে, তো এইটো ইফালে এনেকে আর সি ইকুৱেল টু আর বি কৰি ল'বা, নাম্বাৰ 2 ইয়াত দিবা। তাৰপিছত ইফালে চোৱা এছ চি অ'কে, ঠিকে আছে, নাম্বাৰ 3। টাইম ৱেষ্ট নহ'ব তেতিয়া, এইটো যদি নাম্বাৰ 2 হ'ব, এইটো নাম্বাৰ 3 আৰু এইটো নাম্বাৰ 4 হ'ব। জাষ্ট এটা সাইড লেফ্ট হেণ্ড সাইড এনেকে স্প্লিট কৰি চাই ল'বা, এই টাৰ্মকেইটা এটা সাইডে ৰাখি তাৰপিছত প্লাছ কৰি দিবা। এতিয়া তোমালোকে 1 প্লাস 2 প্লাস 3 প্লাস 4 ইমপ্লাইজ কৰিলে কি পাবা চোৱা, পি এ প্লাস কিউ এ প্লাস আৰ বি নহয়, এবাৰ আৰ চি ল'বা, প্লাস এছ চি ইকুৱেল টু ৰাইট সাইডে কি থাকি যাব, পি ডি প্লাস কিউ বি, পি ডি প্লাস কিউ বি, দেন প্লাস আৰ বি এণ্ড প্লাস, তো প্লাস এইটো তোমাৰ আৰ বি দেই, প্লাস আৰ বি, প্লাস আৰ বি, আৰু এইফালে তোমাৰ থাকি যাব এছ ডি। মই ইয়াতে লিখি দিছোঁ প্লাস আৰ বি প্লাস লাষ্ট এইফালে আছে এছ ডি। এতিয়া চোৱা পি এ আৰু এইটো কম্বাইন কৰিলে তুমি কি পাই গ'লা, পি এ প্লাস কিউ এ তোমাৰ আহি যাব পি কিউ, প্লাস ইফালে আৰ চি প্লাস এছ চি মিলাই দিলে ইয়াতে চাবা আৰ চি প্লাস এছ চি মিলাই দিলে আৰ এছ পাই গ'লা, ইকুৱেল টু ইফালে চোৱা পি ডি আছে আৰু এছ ডি আছে, তো চোৱা পি ডি আৰু এছ ডি টোটেল কি তোমাৰ পি এছ প্লাস, তো এইফালে পি ডি আৰু এছ ডি মিলি পেলাই দিব কিউ বি আৰু আৰ বি, তো এইফালে চোৱা কিউ বি প্লাস আৰ বি, ইউ উইল গেট কিউ আৰ। চ' প্ৰুভড। তো কনফিউজন যোনটো পাৰ্টত হয় সেইটো পাৰ্ট মই ক্লিয়াৰ কৰি দিলোঁ। থেংক ইউ।